নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত বন্দাপাৰাত অনুষ্ঠিত হৈ থকা 41 সংখ্যক শহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আপডেট খবৰ। বন্দাপাৰা জনতা সংঘ আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত এইবেলি অনুষ্ঠিত হোৱা 41 সংখ্যক শহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত হ'ব অসমৰ দুটাকৈ আগশাৰীৰ দল 11 ষ্টাৰ বঙাইগাঁও আৰু মাছা FC মুকালমুৱাৰ মাজত। আৰু আজিৰ এই প্ৰতিযোগিতাখন উদ্বোধন কৰিব ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। আজিৰ এই প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰলছাই। তো আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। সকলোৱে সুধি থাকে যে আজিৰ প্ৰথমখন ছেমিফাইনেল কাৰ কাৰ মাজত অনুষ্ঠিত হ'ব। যদি একো অসুবিধা নহয় এই খবৰটি বিয়পাই দিয়ক আৰু বিয়পাই দিবলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব লাগিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। হয়, আমাৰ জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হৈ থকা 41 সংখ্যক শহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমিফাইনেল খেল। আৰু আজিৰ এই খেলখনত অৱতীৰ্ণ হ'ব 11 ষ্টাৰ বঙাইগাঁও বনাম মাছা FC মুকালমুৱা। আৰু আজিৰ যিখন খেল এইখন উদ্বোধন কৰিব আমাৰ ৰাভা আসাম অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী পাৰিষদ তেখেত নগৰমল স্বৰ্গীয়াৰী ডাঙৰীয়া। আৰু আজিৰ এই খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী নন্দিতা গাৰলছা বাইদেউ। আৰু তেওঁৰ লগত আমাৰ ইয়াত উপস্থিত থাকিব প্ৰাক্তন সাংসদ তথা আমাৰ মৰ্চাৰ সভাপতি তেখেত আমাৰ হৰেণ সিং বে, তেখেতে আজিৰ এই খেলখনত উপস্থিত থাকিব। আৰু অহাকালি যিখন দ্বিতীয়খন ছেমিফাইনেল খেল, এই ছেমিফাইনেল খেলত অৱতীৰ্ণ হ'ব ছয়গাঁও FC বনাম NF ৰেলৱে FCৰ মাজত। আমি সমূহ দৰ্শকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু ইয়াৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে আমি সকলোকে তেখেতসকলৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। চূড়ান্ত খেলখন কেতিয়া হ'ব? চূড়ান্ত খেলখন আমাৰ 28 তাৰিখে অনুষ্ঠিত হ'ব। আৰু আজি শহীদ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেল আৰম্ভ হ'ব 11 ষ্টাৰ বঙাইগাঁও বনাম মাছা FC মুকালমুৱাৰ মাজত। দৰ্শকৰ সঁহাৰি কেনেকুৱা? আমি যি দেখিছোঁ দৰ্শকৰ সঁহাৰি আমি ঠিকেই পাই আহিছোঁ। আৰু আমি আশা কৰোঁ আজি যিহেতু ছেমিফাইনেল প্ৰথমখন, সেয়ে আমাৰ দৰ্শকৰ সঁহাৰি খুব ভালেই পাম বুলি আমি আশাবাদী। আৰু ৰাইজে যেনেকৈ আমাক সহায় সহযোগ আগবঢ়াই আহিছে ঠিক তেনেকৈ আজিও নিশ্চয় আমি দৰ্শকৰ সঁহাৰি পাম, সেয়ে আশা ৰাখিছোঁ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ এই খেলখনত আমাৰ অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মাননীয়া নন্দিতা গাৰলছা মেডামে আহি উপস্থিত হ'ব। সেয়ে আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ।